ইউজি আপুনি তাক কেনেকৈ ধৰিব, কেনেকৈ প্ৰমাণ কৰিব? ইয়াৰ মুখৰ পৰাই ওলাই থাকে জিনজে বুলি কোৱাটো, জানে? স্যার সাথে আপনাদের বহিছে ইউপিপিএল বিপিএফ বিজেপি ক'ব লাগে কৈছে মানে যোনে আৰু কিয় নকওঁ মই, ইউজি হওক কোনোবা হওক, কোৱা কিবা দিগদাৰ আছে ইয়াত? আপচু আৰু ইউপিপিএল কৰি আছে, সেইটো ভাল লক্ষণ নহয়। মুঠতে আপচু বা ইউপিপিএল যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত প্ৰটেষ্ট কৰি বা আন্দোলন কৰি যিটো ভায়োলেণ্ট কাম কৰিব ওলাইছে বা ঠায়ে ঠায়ে কৰিবৰ কাৰণে যিটো ব্লুপ্ৰিণ্ট, সেইটো আমি গম পাওঁ। মুঠতে ভাল নহয়। ইহঁতৰ কিবাটো হ'ল এই BTCটো আকৌ কেনেকৈ দখল কৰিব পাৰিম। আগ্ৰামা মহিলাই শাসন কৰি আছে, এই শাসন কালত যেনে তেনে BTCটো লুটপাট কৰিব লাগে, গণ্ডগোল কৰিব লাগে। মানে BTCটো মানে অস্থায়ী, মানে সদায় গণ্ডগোল, মানে ইয়াত আৰু শান্তি নাই, এনেকুৱা পৰিৱেশ বনাবৰ কাৰণে ইউপিপিএল আৰু আপচুৱে ইয়াত কমপ্লিট ৰচনা কৰি আছে আৰু কৰিব। দীপেন বড়োৱে কৈছে কৰা নাই বুলি। দীপেন বড়োৰ কথা বাদ দিয়ক, মই কৈছোঁ দীপেন বড়ো আপুনি আপচুৰ প্ৰেচিডেণ্ট হয়, ইমান মিছা কথা কৈ লাভ নাই। এই এছেম্বলি যিটো হলত সোমাই পেলাই যিটো এক্টিভিটি কৰিছে, ইহঁতে কোন হয়? আপচুৰ ল'ৰা হয় না নহয়? এইটো আমি নাজানি নেকি? আপচুৰ ল'ৰা আমি জানো, আমি জাগাৰে মানুহ। কোন আপচুৰ ল'ৰা হয়, কোন ইউপিপিএল কৰ্মী হয়, আমি চিনি নাপায় নেকি? ইয়াৰ ওপৰত কোন দোষী হয়, কোন বাচি যায়, সেইবিলাকৰ ওপৰত আমাৰ তদন্ত কৰি আছে, কৰিব, ওলাব। মুঠতে দীপেন বড়োৰ কোৱাৰ কথা টোটেলি মানে মিছা কথা কৈ আজি 5 বছৰ ইহঁতে BTCখন চলাইছে। আকৌ চলাবৰ কাৰণে ইহঁতে খুব আশা কৰিছিল, কিন্তু ৰাইজে এইটো বদলাও আনিছে। ৰাইজে সেইটো দীপেন বড়ো বা কোনোবা প্ৰমোদ বড়োৰ যিটো চৰকাৰ চলাই আছিলে 5 বছৰ, সেইটো মানি ল'ব পৰা নাই। এতিয়া নতুন চৰকাৰ আনিছে, BPF চৰকাৰ, সেইটোকে আপচু বা ইউপিপিএলে সহ্য কৰিব পৰা নাই। কথা এটাই কথা, ইউপিপিএল বা আপচুৰ কথাটো হ'ল এই হাগ্ৰামা মহিলাক চেছ কৰিব লাগে আৰু মোক বিচাৰি থাকিবলৈ। মোক বিচাৰিছে কি কাৰণে? আলোচনা কৰিবৰ কাৰণে বিচাৰিছে না মাৰিবৰ কাৰণে বিচাৰিছে? এইটোতো স্পষ্ট কৰিব লাগিব। কথা এইবিলাক মুঠতে ভাল নহয়। আপচু আৰু ইউপিপিএলৰ মতলবটো ভাল নহয়, একদম খুব বেয়া। মুঠতে আজি হয়তো তামোলপুৰ কৰিব পাৰে, এসপ্তাহ পিছত হয়তো ওদালগুৰি, হয়তো ক'তবা গড়েশ্বৰ, হয়তো ক'তবা চালবাৰী, হয়তো ক'তবা মুছলপুৰ। মুঠতে এইটো ৰুটিন আছে ইহঁতৰ। মুঠতে একদম BTCত গণ্ডগোল কৰি পেলাই চেদলা বেলা কৰাৰ মানে ব্লুপ্ৰিণ্টটো ইহঁতে কৰিছে অলৰেডি। যিমানেই নকয় কিয় দীপেন বড়ো, আপুনি স্পটত নাই, আপুনি নাই, আমি জানো, আপোনাক দেখা নাই, কিন্তু আপচু ল'ৰাবিলাক আছে। ইউনিভাৰ্চিটিৰ পৰা ওলাইছে, আপচু অফিচৰ পৰা ওলাইছে। যিসকল ধৰ্ণা দিছে সিহঁতে আপচু অফিচৰ পৰা ওলাইছে, ইউনিভাৰ্চিটিৰ পৰা ওলাইছে। এইটো আপচু জড়িত নাই বুলি ক'লে কেনেকৈ হ'ব? আপুনি নাই, প্ৰেচিডেণ্ট হিচাপে আপুনি স্পটত নাই, কিন্তু আপচু ল'ৰা কৰ্মীসকলে আছে, ইউপিপিএলৰ ল'ৰা কৰ্মীসকলে আছে। এইটো কাৰ কথা? এইটো ইউজি ব্ৰহ্মৰ কথা। এই যিমান গণ্ডগোল হৈছে চব ইউজি। একশ্যন আমি তদন্ত ডিমাণ্ড কৰিছোঁ, তদন্ত কৰিব লাগে বুলি অসম চৰকাৰৰ ওচৰত নিশ্চয় তদন্ত হ'ব। ইউজি ব্ৰহ্মৰ নেতৃত্বতে হৈছিল নেকি সচিবালয় লণ্ডভণ্ড? মই কি কয়, ইউজি ব্ৰহ্মক কি কয়? মই আণ্ডাৰগ্ৰাউণ্ড কৈছে না নহয়? আগতীয়াকৈ ইলেকশ্যন নিৰ্বাচনৰ সময়ত মই আণ্ডাৰগ্ৰাউণ্ড কৈছে না নাই? ইয়াৰ এক্টিভিটিটো আপোনালোকে ধৰিব নোৱাৰিব। মুঠতে ইউজি আপুনি তাক কেনেকৈ ধৰিব, কেনেকৈ প্ৰমাণ কৰিব? ইয়াৰ মুখৰ পৰাই ওলাই থাকে জিনজে বুলি কোৱাটো, জানে? জিনজেটো কি বস্তু জানে? এই ইউজি ব্ৰহ্মৰ পৰাই ওলাই থাকে জিনজে। এতিয়া যে আপোনালোকে ইউজি ব্ৰহ্মক সোধক, আণ্ডাৰগ্ৰাউণ্ডক সোধক, মই নক'ম। জিনজে মানে কি?
গোটেই ষড়যন্ত্ৰ ইউ জি আৰু দীপেন বড়ো নেকি ছাৰ? এইবিলাক মই নকম। জিনজে কি বস্তু ইউ জি সোধক, আণ্ডাৰগ্ৰাউণ্ডক সোধক, ইহে বনাইছে। স্যার এই নির্বাচনের বিধানসভা নির্বাচনের পিছত ইউপিপিএল নিষেধ হৈ যাব নেকি স্যার পিটিচিৰ পৰা? কোন ইউপিপিএল ইউপিপিএল কিয় নাথাকে? এনেকুৱা হাল্লা চিল্লা কৰা নাই, দেখা নাই। আপুনি ভাষণত ক'লেচোন ইউ জি ব্ৰহ্মই গণ্ডগোল কৰা বুলি। ইউ জি প্ৰমাণ গণ্ডগোল কৰা, ইয়ে মেইন মাষ্টাৰ। কিন্তু আপুনি ধৰিব নোৱাৰিব, প্ৰমাণ দিব নোৱাৰিব আপুনি। সি এনেকুৱাই কাম কৰে। কিন্তু আজি একোখন মঞ্চতে আপোনালোকে বহিছে ইউ পি পি এল, বি পি এফ, বিজেপি। ক'ব লাগে কৈছে, ক'ব লাগে কৈছে মানে যোনে। আৰু কিয় নকওঁ মই, ইউ জি হওক কোনোবা হওক, কোৱা কিবা দিগদাৰ আছে ইয়াত। স্যার ভূমি পাতাটো কেতিয়া লৈ দিব স্যার পিটিচিৰ? ভূমি পাট্টা দিবৰ কাৰণে আমি অহাকালি এনাউন্স কৰিব। আমি আমাৰ অহাকালি মাছ কেটাৰিং আছে, সেইখিনি প্ৰগ্ৰামত আমি ঘোষণা কৰিম। মহিলাসকলৰ বাবে কিবা আঁচনি ল'ব নেকি? চব আছে, চব আছে। বিজেপিৰ ফালৰ পৰা দুটাকৈ দুজনকৈ পাৰিষদক পিএম দিয়াৰ কথা আছে, আলোচনা হৈছিল এনেধৰণৰ কিবা তেতিয়ালৈকে? নাই, বিজেপিৰ ফালৰ পৰা দুজন পাব, এইটোতো আগতীয়া আলোচনা হৈছে। এতিয়া কেতিয়া দিব বিজেপিৰ কোটা, মুঠতে দুজন পাব। বিধানসভা ইলেকশ্যনৰ বাবে সাজু কেনেদৰে হৈছে? ছয়জন যি আপোনাৰ চিলেক্টেড মেম্বাৰ দিয়া হ'ল MCLA, তাক লৈ আচলতে বিতৰ্ক ওলাইছে। এটা বিশেষ জনগোষ্ঠীৰ এইটো এইবিলাক ক'ব নালাগে। হয়, আমাৰ তাৰমানে এইটো কাৰেকশ্যন কৰিব লগা আছে। যিটো আমাৰ কোচ ৰাজবংশীৰ পৰা দুজন দিয়া হৈছে বুলি কোৱাটো, সেইটো আচলতে আমি এই যিটো নমেনক্লেচাৰ নাম দিয়াৰ ক্ষেত্ৰত, ডিক্লাৰেশ্যনৰ ক্ষেত্ৰত কাৰেকশ্যনৰ দৰকাৰ আছিলে, এইটো নকৰাকৈ হৈছে। মুঠতে আমি কাৰেকশ্যন কৰিম। আমি মহিলা ৰিপ্ৰেজেণ্টেটিভ হিচাপেহে দিছিলে এই আমাৰ প্ৰভা দেৱী বাইদেউ। মহিলা ৰিপ্ৰেজেণ্টেটিভ আমি দিব পাৰে। ইয়াৰ ভিতৰত আমাৰ হেমপ্ৰভা বাইদেউক আমি দিছে, মহিলা হিচাপে দিছে আমি। এইটো জনগোষ্ঠীলৈ কথা নহয়।